আজি কাৰ্বি আংলং জিলাৰ পাৰুখোৱাত আপকোৰ 32 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি সুকলমে পালন কৰিলোঁ আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি ইতিমধ্যে কেইবাটাও কাৰ্যসূচী হাতত লৈছিলোঁ। এই কাৰ্যসূচীৰ ভিতৰত গুৰুত্বপূৰ্ণ দুটা আছিল, দুটা নহয় তিনিটাই আছিলে। সেইবোৰৰ ভিতৰত আমাৰ কাৰ্বি আংলং জিলাৰ ভিতৰত প্ৰথম হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান, দ্বিতীয় স্থান আৰু তৃতীয় স্থান প্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক আমি বিশেষকৈ বোকাজান, ডিফু আৰু হাওৰাঘাটৰ 4গৰাকী শিক্ষাৰ্থীক আমি অভিনন্দন জ্ঞাপন তথা বিশেষ সম্বৰ্ধনা আমি জনাইছোঁ। ইয়াৰ লগতে আমাৰ কাৰ্বি আংলং জিলা আপকোৰ মঞ্চত প্ৰথমবাৰৰ বাবে আমাৰ কাৰ্বি আংলঙৰ ফালৰ পৰা 3টাকৈ বঁটা আমি আজি ঘোষণা কৰিছোঁ আমাৰ কাৰ্বি আংলং আপকোৰ মঞ্চত। আৰু এই বঁটা আমি 2 মাহমান পিছত দিয়াৰ ব্যৱস্থা আমি কৰা হৈছে। আৰু এই বঁটা দিবৰ বাবে জুৰি বৰ্ড লাগে আৰু এই জুৰি বৰ্ডৰো সদস্য অলৰেডি গঠন কৰা হ'ল আৰু জুৰি বৰ্ডৰ সদস্যসকলকো ঘোষণা কৰা হৈছে আজি। তেওঁলোক হ'ল বকলীয়াঘাটৰ ভৱেন কোচ, দ্বিতীয়জন হৈছে ডিফুৰ ভৱপ্ৰসাদ দেউৰী আৰু তৃতীয়জন হৈছে আমাৰ ৰজাপথাৰৰ শৰৎ পাটৰ। এই জুৰি বৰ্ডে তেওঁ মানে নিৰ্বাচিত কৰিব কাৰ্বি আংলঙৰ মানে কাক বঁটাটো দিব। তেওঁলোকে গঠন কৰাৰ পিছত আমাৰ সভাপতি সম্পাদকক তেওঁলোকে তথ্যটো দিলে আমি পিছত প্ৰেছ মিট যোগেদি আমি বঁটাটো আমি ঘোষণা কৰিম। গতিকে এই বঁটা ঘোষণা কৰিবলৈ আমি এই প্ৰতিষ্ঠা দিৱসৰ পৰাই আমি গৌৰৱ অনুভৱ কৰিছোঁ কাৰ্বি আংলঙৰ পৰা। গতিকে আজি আমি আমাৰ মুখ্য অতিথি হিচাপে আমাৰ আপকোৰ মঞ্চত আহি উপস্থিত হৈছিল গুৱাহাটীৰ পৰা উত্তৰ পূব ভাৰতৰ ডনাৰ মন্ত্ৰণালয়ৰ মানে সদস্য তথা প্ৰাক্তন IAS বিষয়া লংকি ফাংচ। তেখেতে আহি চিফ গেষ্ট হিচাপে ভাষণ দি গ'ল। ইয়াৰ উপৰিও আমাৰ এই অনুষ্ঠানত কাৰ্বি আংলঙৰ মানে বিভিন্ন প্ৰান্তৰ পৰা বহু কেইগৰাকী সাংবাদিক আহি উপস্থিত হৈছিল। গতিকে ভৱিষ্যতত আৰু ভাল আমি পদক্ষেপ ল'ম বুলি আশা কৰিছোঁ। আজি 32তম আসাম কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকোৰ প্ৰতিষ্ঠা দিৱস কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পাৰুখোৱা গেষ্ট হাউচত খুবেই ভাল লাগিল আৰু আগন্তুক তেনেকুৱা প্ৰতিষ্ঠা দিৱস আজি বহুতখিনি কথা আগবাঢ়ি আহিছে। সৰ্বধনা আমি জনাইছোঁ বিশেষকৈ স্কুল ছাত্ৰ ছাত্ৰীসকলক ক্লাছ 10 পাছ অৰ্থাৎ HSLC প্ৰথম, দ্বিতীয় আৰু তৃতীয় কাৰ্বি আংলং জিলাৰ ভিতৰত মানে নাম্বাৰ লাভ কৰা তেওঁলোকক আমি অনুমোদন জনাইছোঁ আৰু 4গৰাকী আমি আমাৰ হৈ কাৰ্বি আংলং আপকোৰ হৈ আমি চাৰ্টিফিকেট দিয়া হৈছে। গতিকে আগন্তুক অহা বছৰ যদিহে আমি আপকোৰ হৈ আমি এইটোৱে প্ৰিপেয়াৰেশ্যন কৰি আছোঁ। অহা বছৰ তেনেকুৱা নহয়, খালি মেট্ৰিকত নহয়, আমি হায়াৰ ছেকেণ্ডেৰীতো আমি ল'ৰা ছোৱালীবিলাকক মানে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড যিহেতু কাৰ্বি আংলং এইবাৰ নিচিনা মানে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড নাম্বাৰ পোৱাকেইটাক জয়লাভ কৰাকেইটাক আমি পুনৰ আকৌ সম্বৰ্ধনা জনাম। প্ৰতিষ্ঠা দিৱস আপকোৰ আমি কাৰ্বি আংলং পাৰুখোৱা মেডিকেল আইভিত আমি উদযাপন কৰিছোঁ।
আমাৰ প্ৰেচিডেণ্টকে অনুৰোধ জনাওঁ। আজি আমাৰ কাৰণে অতি পবিত্ৰ দিন, কাৰণ আজি হ'ল আসাম প্ৰেছ কৰস্পণ্ডেন্স ইউনিয়ন চমুকৈ আপকোৰ 32 সংখ্যক প্ৰতিষ্ঠা দিৱস। আৰু কাৰ্বি আংলং জিলা আপকোৰ উদ্যোগতো আমি এই দিৱস আয়োজন কৰিছোঁ। 1991 চনৰ পৰা বিভিন্ন কাৰণত প্ৰায় 32 গৰাকী সতীৰ্থক আমি হেৰুৱাইছোঁ। আজি তেখেতসকলে ৰাইজৰ হকে কাম কৰি গ'ল। আজি তেখেতসকলে নিজৰ জীৱনকো তুষ্ট কৰি বাতৰি সংগ্ৰহ কৰি বিভিন্ন সময়ত বিভিন্ন বিপদত আওকাণ কৰি তেখেতসকলৰ যি প্ৰাণ আহুতি দিলে, আমি তেখেতসকললৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ মাজত উপস্থিত আসাম প্ৰেছ কৰেছপণ্ডেন্ট ইউনিয়ন চমুকৈ আপকো, এই আপকোৰ আজি প্ৰতিষ্ঠা দিৱস 32 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি পালন কৰিছোঁ। বিভিন্ন অঞ্চলৰ বিভিন্ন নদীৰখিনি সেইবোৰ প্ৰতিনিধি চাই কোনখিনি বাতৰিখিনি আমি উত্থাপন কৰিব পৰা যায়, কোনটো কোনো পেপাৰখিনি জনগণনা দিব পৰা যায়, ইত্যাদি ইত্যাদি কথা যে এই অৰ্গেনাইজেশ্যন কাৰ্বি আংলং ৰাইজক বহুতখিনি আগুৱাই লৈ হৈছে। আমাৰ কাৰ্বি আংলং জিলাৰ পৰা আপকোৰ মঞ্চত 3টাকৈ বঁটা দিবৰ কাৰণে আমি আগবাঢ়িছোঁ। প্ৰথমবাৰৰ বাবে হ'ব এই বঁটাটো, আৰু আমাৰ মাজত এই বঁটাৰ দাতা উপস্থিত আছে, তাৰ কাৰণে আমি বহুত ধন্য আৰু আমি ভাল পাইছোঁ। এই বঁটা আমাক আগবঢ়াইছে প্ৰথম এই পাৰখোৱানে সমাজকৰ্মী প্ৰয়াত লক্ষীপ্ৰসাদ মেছ সোঁৱৰণি তেওঁৰ নামত দিব। আমাৰ গৌতম মেছ তেওঁৰ ল'ৰা আৰু তেওঁৰ মিছেছ মামণি বড়ো মেছ। তাৰপিছতে আছে আমাৰ মাজত চিফ গেষ্ট মুখ্য অতিথি, তেওঁ হ'ল ভাৰত চৰকাৰৰ বনান মন্ত্ৰণালয়ৰ শ্বিলংস্থিত তেখেত আমাৰ অৱসৰপ্ৰাপ্ত IAS বিষয়া নংকি ফাংচন, তেওঁ বঁটা আগবঢ়াইছে দাতা। ইয়াৰ উপৰিও আমাৰ হাৰহাট বিধানসভা সমষ্টিৰ বিধায়ক নৰসিং নংহান, তেখেতো তেওঁৰ মাতৃ আৰু পিতৃৰ নামত বঁটা আগবঢ়াইছে, তেওঁ দাতা। গতিকে মই আনুষ্ঠানিকভাৱে এই কথাটো আৰু এবাৰ মই ঘোষণা কৰিব বিচাৰিছোঁ। এই 3টা বঁটাৰ নামাকৰণটো হৈছে 1 নম্বৰ প্ৰয়াত লক্ষীপ্ৰসাদ মেছ সোঁৱৰণি আপকো কাৰ্বি আংলং জিলাৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা 2025। এই বঁটাটো ছিনিয়ৰজনক দিয়া হ'ব, ছিনিয়ৰ শ্ৰেষ্ঠ সাংবাদিক যিজন ছিনিয়ৰ। ইয়াৰ পিছতে 2 নম্বৰটো হৈছে প্ৰয়াত কাজিৰ ৰংপিপি সোঁৱৰণি আপকো কাৰ্বি আংলং জিলাৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা 2025 উদীয়মান মানে নৱ যুৱ বঁটা। তৃতীয়টো আগবঢ়াইছে প্ৰয়াত লাংকুং ৰংহাং আৰু থাংকে দেৰাম্পি সোঁৱৰণি আপকো কাৰ্বি আংলং জিলাৰ শ্ৰেষ্ঠ সংবাদ সাহিত্য বঁটা 2025। মানে আমাৰ বঁটাটো দিবলৈ জৰী বৰ্ড লাগে, আৰু সেই জৰী বৰ্ডটোৰ সদস্য 3জনৰ নাম ঘোষণা কৰিব বিচাৰিছোঁ। আমাৰ জৰী বৰ্ডৰ প্ৰথম সদস্যজনৰ নাম হৈছে বকলীয়াঘাটৰ ভৱেন কোচ, দ্বিতীয় হৈছে ডিফুৰ ভৱপ্ৰসাদ দেউৰী, 3 নম্বৰ হৈছে ৰজাপথাৰৰ শৰৎ পাঠক। কাৰ্যসূচীবিলাককো আপোনালোকে ৰাইজৰ লগত দাঙি ধৰাৰ সেই জনা সুবিধাটো আপোনালোকে ৰাইজৰ কাৰণে দিছে। আৰু অভিনন্দন জ্ঞাপন কৰিছে তেওঁ। নমস্কাৰ, মোৰ নাম ৰঞ্জিতা মজুমদাৰ। ভৱিষ্যতে যাতে মই মোৰ যি ডক্টৰ এজন ভাল ডক্টৰ হোৱাৰ সপোন, সেইটো পূৰ কৰাৰ উপৰিও মই নিজকে যাতে এজন ভাল মানুহ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ বাবে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। HSLC एग्जाम में जो रिजल्ट डिक्लेयर हुए थे
मैंने स्कोर किया था 91.67%. उसके बारे में आप लोगों ने जो मुझे सम्मान दिया उसके लिए थैंक यू. নমস্কাৰ, মোৰ নাম হৈছে বৃষ্টি কলিতা. মই ভৱিষ্যতে এগৰাকী নাগৰিক হৈ সমাজৰ কল্যাণ সেৱা কৰিবলৈ চেষ্টা কৰিম. ধন্যবাদ. Shantanu Ghosh before. My name is Shantanu Ghosh. First of all, I want to thank the APCO team for inviting us and appreciating us on their 32nd Foundation Day. সাংবাদিক বন্ধুসকলে নিজৰ নিষ্ঠা সততা আৰু আন্তৰিকতাৰে সমাজখনৰ প্ৰতি বিশেষ দায়িত্ব আছে আৰু সেই দায়িত্ব পালন কৰিব যাওঁতে তেখেতসকলে বহুত সমস্যাৰ মুখামুখি হ'বলগীয়া হয়. ঠিক তেনেকৈ মই সৰু সময়তে পাইছিলোঁ পৰাগ কুমাৰ দাস. তেখেতৰ লিখনিসমূহ মই বহুত ভালকৈ আগতে অধ্যয়ন কৰিছিলোঁ, পঢ়িছিলোঁ, পেপাৰবিলাক চাইছিলোঁ. পৰাগ কুমাৰ দাসৰ কাহিনীটো মই ভালদৰে অলপ মোৰ হৃদয়ত ঠাই পাইছে. বিশেষকৈ আমাৰ লাহিনৰ এজন সাংবাদিক পাইছিলোঁ. তেখেতসকলক মই APCOৰ লগত জড়িত হৈ থাকোঁতে খুব ওচৰৰ পৰাই মই লগ পাইছিলোঁ তেখেতসকলক. সেয়েহে যিসকল সাংবাদিক জাতি মাটি ভিত্তিভাৱে সত্যনিষ্ঠা প্ৰতিষ্ঠা কৰিব যাওঁতে যিসকল শ্বহীদ হ'ল, সেই শ্বহীদসকলৰ মোৰ ফালৰ পৰা একাজলি শ্ৰদ্ধাঞ্জলি জনাইছোঁ. আজি যিসকলে SLC যিসকলে আজি এখেতক অভিনন্দন জনাইছে, এখেতক মোৰ আন্তৰিকতা শুভেচ্ছা থাকিল. আৰু লগতে আজি APCO যিটো কমিটি সভাপতি পৰা সম্পাদক আৰু ৰাইজৰ হিচাপে মোৰ ব্যক্তিগত আন্তৰিক শুভেচ্ছা থাকিল. All that means first, second and third holders of Kakarang district of economic exams. So this is a very good and very fine task of APCO.